ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ 1,00,000 টকা আগবঢ়াই মহা বিপদত। মানে মনটো বহুত বেয়া লাগি আছে। কি বুলি ক'ম আপোনালোকক মই ভাষা বিচাৰি পোৱা নাই, বহুত বেয়া লাগি আছে। আচলতে মনটো বেয়া লাগি থাকিলে মানে কথা ক'বৰ কাৰণে মানে ভাষা নোহোৱা হৈ যায়। বহুত মনটো বেয়া লাগি আছে, কিন্তু হ'লেও কেমেৰাটো অন কৰি আপোনালোকৰ আগত কথাখিনি নক'লে ভাল নহ'ব। সেইকাৰণে মনটো বেয়া লাগি আছে যদিও আপোনালোকৰ আগত কথাখিনি ক'ম। আচলতে ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ 1,00,000 টকা দি মহা বিপদত। মই কান্দিব লগা হৈছে। কিয় কান্দিব লগা হৈছে সেই কথাখিনি আপোনালোকৰ আগত ক'ম। আৰু মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক, যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো যদি প্ৰথমবাৰৰ বাবে যদি চাইছে, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। মই দিয়া ভিডিঅ'সমূহ সৰ্বপ্ৰথমে পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাগিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপুনি যদি মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা ইমানখিনিলৈকে আপুনি যদি ভিডিঅ'টো চালে আৰু এতিয়া যদি আপুনি এটা বেয়া মন্তব্য আগবঢ়াম বুলি যদি ভাবিছে বা ভিডিঅ'টো শেষলৈকে নাচাওঁ বুলি যদি ভাবিছে, অনুৰোধ কৰিছোঁ আপুনি মোৰ ভিডিঅ'টো নাচাব। কাৰণ কেলৈ প্ৰথম পৰা এইডোখৰলৈকে চাই আপোনালোকে একো কথাখিনি গম নাপাব। আচলতে মই কি ক'ব বিচাৰিছোঁ, মইনো কেনেদৰে কি বিপদত পৰিলোঁ, কি মহা বিপদত পৰিলোঁ, জানি যাবলৈ হ'লে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব লাগিব। তো মই এতিয়া আৰম্ভ কৰিব বিচাৰিছোঁ মই কি মহা বিপদত পৰিছোঁ। আপোনালোকে হয়তো চকুকেইটা দেখি গমেই পাইছে, একদম মন চন বেয়া লাগি আছে, বহুত দুখ লাগি আছে। তো মই এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ দেই। আচলতে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ মই 1,00,000 টকা আগবঢ়াইছোঁ বুলি। আচলতে মই 1 টকাও ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ আগবঢ়োৱা নাই। সেইখন মোৰ সামৰ্থ্য নাই। কাৰোবাক মই 1,00,000 টকা দিব পৰা মোৰ সামৰ্থ্য নাই আৰু দিব নোৱাৰোঁ মই। কাৰণ কেলৈ মই ভিকহু হয়, মই নিজে ভিকহু। আৰু ভিকহু হৈ মই আনক কেনেকৈ পইচা দিওঁ বাৰু আপোনালোকে কওকচোন। মই এটা খেতি কৰা ল'ৰা, মই খেতি কৰোঁ, আপোনালোকক দেখাই দিছোঁ। সেইখন চাওক, আজি সুন্দৰকৈ পাহাৰখন ওলাই আছে, চাই লওক। সেইখন পাহাৰ দেখিলে, এইখন পাহাৰৰ কিনাৰতে মোৰ ঘৰ হয়। আপোনালোকক দেখাই দিছোঁ। তো মই পাহাৰৰ কিনাৰৰ ল'ৰা, মই খেতি কৰি খাওঁ, খেতি কৰি যি 2 এপইচা পাওঁ বিন্দাছ চলোঁ। কিন্তু মই আনক দিব পৰাকৈ মোৰ সেইকণ হোৱাগৈ নাই। দিবলৈ মন যায়, কিন্তু মোৰ ধন টকা পইচা নাই আৰু দিব নোৱাৰোঁ। কিন্তু মই কি উদ্দেশ্য লৈ সেই ভিডিঅ'টো বনাইছিলোঁ আপোনালোকে প্ৰথম পৰা শেষলৈকে নাচালে। বহুতে মোক গালি গালাজ পাৰিছে, কিছুমানে ভাল পাইছে বাৰু। যোনসকলে লোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাইছে সেইসকলে ভাল পাইছে বাৰু। যোনসকলে এই অকণমান চাই গুচি গৈছে সেইসকলে কিন্তু গম পোৱা নাই। মই ক'ব বিচাৰিছিলোঁ এই যেন ৰাজীৱ শদিয়া ককাইদেউৰ যি মৃত্যু হৈ যোৱাৰ পাছতে কিছুমান মানে বিতৰ্ক মানে পিছ নেৰা হৈছে। সঁচা কথা কৈছোঁ, বহুতে ৰাজীৱ শদিয়া ককাইদেউক ইস্তেমাল কৰি বহুতে লাখ লাখ টকা কামাই ল'লে। কেনেকৈ কমাই ল'লে সেই কথাটো কৈ লৈছোঁ দেই। ৰাজীৱ শদিয়া ককাইদেউৰ যি মৃত্যু হ'ল, মৃত্যু হৈ যোৱাৰ পাছত ইমানেই চৰ্চাত আহিল, ইমানেই গীত মাতসমূহ ভাইৰেল হ'ল, চিনি নোপোৱা মানুহ এজনেও এতিয়া ৰাজীৱ শদিয়া ককাইদেউক চিনি পালে। কিন্তু মৃত্যু নোহোৱাৰ আগত ৰাজীৱ শদিয়া ককাইদেউ কোন, ক'ৰ আছিল, কোনেও কিন্তু চিনি নাপায়। তো কথা হ'ল, ৰাজীৱ শদিয়া ককাইদেউ ভাগৰ যোনখিনি গান, সেই গানসমূহ ডাউনলোড কৰি নিজৰ মাধ্যমত, নিজৰ চেনেলত আপলোড কৰিবলৈ লাগি গ'ল। আৰু ৰাজীৱ শদিয়া ককাইদেউক ইস্তেমাল কৰি কেনে সেই লাখ লাখ টকা ঘটি ল'লে। বুজাই দিলোঁ আপোনালোকক। আৰু এতিয়া এনেকুৱা হ'ল, যি মই পইচা কথাটোলৈ উল্লেখ কৰিছিলোঁ, এতিয়া বহুতে দান বৰঙণি, বহুতে সাহাৰ্য আগবঢ়াইছে ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ। ভাল কথা, ময়ো ভাল পাইছোঁ, বহুত ভাল পাইছোঁ। যোনসকলে দিছে ধন্যবাদ জনাইছোঁ। কিন্তু আপুনি পইচা দিছে, আপুনি কিবা এটা দিছে, আপুনি সেই পইচা দিয়া বাবদ আপুনি ৰাইজৰ পৰা কি বা বিচাৰিছে নেকি? কওক। মই কাৰোবাক পইচা দিছোঁ, কাৰোবাক সহায় কৰিছোঁ, সেই সহায় কৰাৰ বিনিময়ত মই কি বা ল'বলৈ বিচাৰিছোঁ নেকি? ৰাইজৰ দৃষ্টিগোচৰ কৰাবৰ কাৰণে, ৰাইজৰ চকুত পেলাবৰ কাৰণে, ৰাইজে মোক বাহ দিবৰ কাৰণে মই পইচা দিম নেকি? বা বেলেগ যোনসকলে দিছে সেইসকলে সেইটো উদ্দেশ্য লৈ দিছে নেকি? দিয়া নাই। তো মই তেনেকুৱা কথাখিনি লৈ ষ্টাৰ্টিঙতে মই ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ 1,00,000 টকা মাননি মানে পইচা আগবঢ়াইছোঁ বুলি কৈ কিনে ভিডিঅ'টো মই আৰম্ভ কৰিছিলোঁ। আৰু সেই ভিডিঅ'টো আৰম্ভ কৰিয়ে মই মহা বিপদত পৰিলোঁ।
মোক এতিয়া গালি গালাজ দি আছে, কমেণ্ট বক্স খুলিব নোৱাৰি, বহুত কমেণ্ট মই মানে কাটি দিছোঁ, বহুত কমেণ্ট কাটিছোঁ, কাৰণ কেলৈ সহ্য কৰিব নোৱাৰি, মা বেহেন এক কৰি দিছে। ভিডিঅ'টো নাচাই, ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে নাচাই মই কি ক'ব বিচাৰিছোঁ, আজি পৰ্যন্ত বিতৰ্ক হৈ আছে ৰাজীৱ শইকীয়া ককাইদেউ ঘৰলৈ যি পইচা দিয়াক লৈ নিদিয়াক লৈ। কোনোবা এগৰাকীয়ে বোলে ঠিকে, মৌমিতা মিত্ৰ বংগদেশৰ মৌমিতা মিত্ৰই পইচা 50,000 টকা দিম বুলি ঘোষণা কৰিলে, কিন্তু আজিলৈকে দিয়া নাই। সেই কথাটোক লৈও বিতৰ্ক সৃষ্টি কৰি আছে। আৰে বাবা, মৌমিতা মিত্ৰই ঘোষণা কৰিছে যেন পইচা 50,000 টকা দিব ন, দিব, সেইটো যেতিয়া দিয়ে দিব ন, সেইটো আমি লাগি থাকিবলৈ কোনো প্ৰয়োজন নাই নহয়। কিন্তু এটা কথা, যদিহে এনেই নিজৰ নামটো ৰাইজৰ আগত প্ৰচাৰ কৰিবৰ কাৰণে বা ৰাইজৰ পৰা বা ল'বৰ কাৰণে বা ৰাইজৰ দৃষ্টিগোচৰ হ'বৰ কাৰণে যদি তেনেকৈ কোনোবাই যদি এনে নাম উচ্চাৰণ কৰিছে, সেইটো কিন্তু বেয়া কথা, মই এইটো দুগুৰ বিৰোধিতা কৰোঁ। কিন্তু মৌমিতা মিত্ৰই দিব ন, আগবাঢ়ি আহিছে, ঠিক আছে, মৌমিতা মিত্ৰই যেন আগবাঢ়ি আহিছে পইচা দিবৰ কাৰণে, এইটোতো আমি ধন্যবাদ দিব লাগে। সেনেকুৱা উদ্দেশ্য লৈ মই মিলাই কেনে প্ৰথম ষ্টাৰ্টিঙতে মই ৰাজীৱ শইকীয়া ককাইদেউ ঘৰলৈ 1 লাখ টকা আগবঢ়াইছোঁ বুলি কৈ কিনে ভিডিঅ'টো বনাইছিলোঁ। কিন্তু সেই ভিডিঅ'টো বনাই মোৰ মহাকাল হ'ল। ইনবক্সতো মোক গোটেই গালি গালাজ পাইছে। মই ইনবক্সতো মেছেজখিনি চালোঁ আৰু চাই পিনে থৈ দিব পৰা নাই, মানে কাৰণ কেলৈ থৈ দিলে মানে বাৰে বাৰে চাই থাকিবলৈ মন যায় ইনবক্সত, ঠিক আছে। ইনবক্সত আহি মোক মেছেজ কৰিছে ফেচবুকত, ইনবক্সত আহি ক'লোঁ নাই তোক ৰাস্তাত ক'ৰবাত পালে বোলে পিটিমহে, বোলে তোৰ ৰাস্তাত পালে বোলে তোৰ কাপোৰ কানি খুলি পিটিম বোলে, এনেকুৱা ধৰণৰ আৰু মানে যা তা আৰু মানে। ভিডিঅ'টো বনাইছোঁ, ঠিক আছে, আপোনালোকে চাওক আকৌ, প্ৰথমবাৰ শেষলৈকে চাওক, চালেহে গম পাব মই কি কৈছোঁ। আপোনালোকে যে নাচায় যদি কেনেকৈ গম পাব ন, তো তেনেকুৱা নিচিনা কথা। সেইকাৰণে বহুত মনটো বেয়া লাগি আছে। আচলতে য'ত যুক্তি থাকে মই তাতহে মাত মাতোঁ, য'ত যুক্তি থাকে, এনেই আলাংফাং কথাত মই মাত নামাতোঁ। হ'ব পাৰে মোৰ ডিগ্ৰী নাই, ঠিক আছে, হ'ব বাৰু মই খেতি কৰা ল'ৰা, ঠিক আছে, কিন্তু হ'লেও মই এনেকুৱা কিছুমান উল্টা পুল্টা হৈ থকা কথাত মই মোৰ নিজৰ মন্তব্য দিবলৈ মন যায়। সঁচাকৈ কৈছোঁ, ৰাজীৱ শইকীয়া ককাইদেউ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, আৰু নোহোৱা হৈ যোৱাৰ পাছতেই বিপদে লগ নেৰা হৈছে। আজি পৰিয়ালটোৱে যি দুখৰ চকু পানী চকুত আছেই, চকু পানী শুকুৱাই নাই, ঠিক আছে, সেই পৰিয়ালটোৱে গম পাইছে কিমান দুখ লাগি আছে, ঠিক আছে। তাৰ ওপৰত আকৌ একদম পূৰা আমুকহে তামুকহে, ঠিক আছে। আৰু মই এনেকৈ কৈছিলোঁ, ৰাজীৱ শইকীয়া ককাইদেউৰ ঘৰলৈ আদ্য চাদ্যলৈ যোনসকল লোকে গৈছে বহুত ভাল কথা, কিন্তু এচাম লোকে এইটো কাৰণে গৈছে এক গুলিত দুই চিকা দেই, কণ্টেণ্ট ক্ৰিয়েট কৰিবলৈ গৈছে। ৰাজীৱ শইকীয়া ককাইদেউৰ বৌৱে যোনটো দুখত আছে, ঠিক আছে, সকলোকে মাত লগাব পৰা নাই, কিন্তু সেই মুহূৰ্ততে একদম ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰসকলে গৈ বৌ আপুনি কিবা এটা কওক, চেলফি ৰিলছ, বা এইটোতো ভাল কথা নহয় হে। সেই আদ্য শ্ৰাদ্ধত এইবিলাক মানে ৰিলছ বনোৱা বা মনোৰঞ্জন কৰা মানে মুহূৰ্ত নেকি কওকচোন? এইটো মানে দেখি বেয়া লাগিল। আৰু সেইবিলাক কথাক লৈ মই এটা দীঘলীয়াকৈ ভিডিঅ' বনাইছিলোঁ, ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম বাৰু, আপোনালোকে চাবগৈ, চালে গম পাব। তো সেই কথাখিনিক লৈ মই ভিডিঅ' এটা বনাইছিলোঁ, তো সেই ভিডিঅ'টো বনোৱাই একদম পূৰা লাগি গৈছে। মই আপোনালোকক আকৌ স্পষ্টকৈ কৈ দিছোঁ, এইখন মোৰ পাহাৰ হয়, আচলতে মোৰ পাহাৰ নহয়, ৰাইজৰ পাহাৰ, সকলোৱে পাহাৰ। এই পাহাৰখনৰ কিনাৰতে মোৰ ঘৰ, দেখুৱাই দিছোঁ, চাই লওক, দেখিলে? এইখনৰ পাহাৰখনৰ কিনাৰতে মোৰ ঘৰ, মই এটা খেতি কৰা ল'ৰা। আপোনালোকৰ আগত স্পষ্টকৈ আজি এই ভিডিঅ'টোত কৈ দিলোঁ যেন মই কি কাৰণে পইচা 1 লাখ টকা দিম বুলি কৈছিলোঁ, আপোনালোকে হয়তো গম পালে। মই এতিয়া নেক্সট টাইম আপোনালোকে যাতে মোক ভুল বুজি নাথাকে, নেক্সট টাইম যাতে মোক বেয়া কমেণ্ট কৰি নাথাকে, এইটোৱে ক'লোঁ। ঠিক আছে, হ'ব দিয়ক, ভিডিঅ'টো আজি ইমানেই আছিল, মনটো বেয়া লাগি আছে, কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।